Hey everyone, good morning from West Bengal. So আমি গৈ আছোঁ মাতা বৈষ্ণো দেৱী জম্মুলৈ। তো আজি আমাৰ যাত্ৰাৰ ডে 1 ৰাতি আমি যাত্ৰা আৰম্ভ কৰিছোঁ। এতিয়া ৱেষ্ট বেংগল পালোঁ আমি গুৱাহাটীৰ পৰা, কিন্তু দেখাব নোৱাৰিলোঁ আন্ধাৰ। একেই জানেই আৰু ট্ৰেইনৰ ব্যৱস্থাটো আপোনালোকে কেনেকুৱা, আন্ধাৰ কি কি থাকিব পাৰে। যোৱাকালি যিখন কাঞ্চনজংঘা এক্সপ্ৰেছৰ যিটো এক্সিডেণ্ট হৈছে তাৰ বাবে আমাৰ ৰুটটো অকণমান চেঞ্জ হ'ল, আৰু ইয়াত আমি বহুত টাইমে ৰখিলোঁ। প্ৰায় 9-10খনমান ট্ৰেইন এটা ৰুটেৰে আহিছে, গতিকে এতিয়া মানে এখনক জাগা দি আছে। আমাৰখন 1.5 ঘণ্টামান ৰখিলে ইয়াত। তো এতিয়া যাব চাগে লাহেকৈ, গতিকে আগবাঢ়ি থাকোঁ। কি পাওঁ আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। ৰাতিপুৱাই পুৱাই এনেদৰে দৌৰা দৌৰি লাগিছে। পুৰি চব্জি বেছি আছে, লৈ লওঁ, তাৰপিছত খাব লাগিব। ট্ৰেইনখন গুচিয়ে যাব, পটাপট লৈ লওঁ। নেৰানেপেৰা বৰষুণৰ ফলত পানীৰ লেভেলটো কিমান বাঢ়িছে আপোনালোকে চাব পাৰে। অৱশ্যে আমাৰ অসমতো একেই অৱস্থা বৰ্তমান। তো এতিয়া বাজিছে 3টা আৰু আমি পাইছোঁ বিদ্যাপতি ধাম। বহুত বেছি লেট হৈছে ট্ৰেইনখন, কাৰণ এক্সিডেণ্ট এটা হৈছিলে কৈছোঁ। তাত আমি প্ৰায় 6 ঘণ্টামান ৰখিব লগা হৈছে। এতিয়া ট্ৰেইনখন 9-10 ঘণ্টামান লেট চলি আছে। আৰু খাদ্যৰ কথা ক'বলৈ গ'লে আমি খাদ্য থকা মানে বুক কৰা নাছিলোঁ টিকেটত, ফুডটো ইনক্লুডেড থাকে। তাৰ কাৰণে এতিয়া আমি নেক্সট 2টা ষ্টেচন পাৰ হৈ আমি অৰ্ডাৰ কৰি থৈছোঁ খানা, সেইটো ৰিচিভ কৰি খাব লাগিব। মাহঁতে খালে বাৰু, ভাত আহিছিলে ৰাখিছোঁ, কিন্তু আমি দাদা আৰু মই একো খোৱা নাই এতিয়ালৈকে। আমি 3টা বাজিল, 4টা মানত আমি ৰিচিভ কৰিব পাৰিম বস্তুটো। খাই পেলাইহে শুব লাগিব, এতিয়ালৈকে আমি খোৱাই নাই। এনেদৰে এইটো এৰিয়াত আহি আমি ৰৈ আছোঁ। গতিকে বেছি দেখুওৱা নাই, কাৰণ বহুত হেক্টিক হয় জাৰ্ণিটো, সেইবাবে বেছি দেখুৱাই থকা নাই। আমি ডাইৰেক্ট জাৰ্ণিটো জম্মু টাৱিৰ পৰা আমি ভিডিঅ'টো ভালকৈ আৰম্ভ কৰিম। এইখিনি জাষ্ট এটা ইন্ট্ৰডাকশ্যন ভিডিঅ' টাইপ হ'ব। আমি কালি পোৱা কথা আছিল, কিন্তু আমি কালিও নাপামগৈ। আমি কালি ৰাতি 12টা মানত পাব পাৰোঁ, 12টা বা 1টা মানত পাব পাৰোঁ। আমি 5টাত পোৱা কথা আছিল সন্ধিয়া, 12টা-1টা মানত পাব পাৰোঁ ৰাতিপুৱা পৰহি। গতিকে 20 তাৰিখে আমি যাই পাব লাগে এতিয়া, যিটো 19 তাৰিখ আছিলে যাই পোৱা তাৰিখ। দেখা যাওক কি হয়, আগত কি হয় আমি নাজানো। গতিকে ভালে ভালে গৈ পালেই ভাল। তো আমি টাৱি পাব হৈছে আৰু এটা ষ্টেচনত ৰখাইছে অলপ টাইমৰ কাৰণে, কিন্তু ৰ'দটো চাব পাৰে কিমান বেছি উগ্ৰ, চকুৱে মেলিব নোৱাৰি। আৰু তাত কিমান গৰম হ'ব ইয়াৰ পৰা ধৰিব পৰা গৈছে। তো এনেদৰে এটা হেক্টিক জাৰ্ণি শেষ কৰি আমি টাৱি ষ্টেচন পাই গ'লোঁ। এতিয়া কাটৰালৈ যাবলৈ কি কি ব্যৱস্থা আছে আমি বাহিৰত গৈ চাই লওঁ। আৰু ষ্টেচনৰ পৰা ওলাই আহি আপোনালোকে এনেদৰে কেব পাব, বাছ পাব, টেক্সি পাব, ট্ৰেভেলাৰ পাব, সকলো ধৰণৰ সুবিধা পাব। ইয়াত আপোনালোকে বুকিং কৰাব লাগিব। বুকিং কৰাই পেলাই আপোনালোকে ডাইৰেক্ট কাটৰা বা য'তেই যায়, আপোনালোকে কাশ্মীৰ যায়, ক'ৰবাত যায়, ইয়াৰ পৰা আপোনালোকে ইজিলি যাব পাৰিব। 3 দিন আৰু 3 ৰাতিৰ অন্তত আমি জম্মু আহি পালোঁ। বহুত উৎকট গৰম, সেইবাবে চশমা পিন্ধি ল'ব লগা হৈছে দেই। বহুত গৰম, ৰ'দটো বহুত বেছি। আৰু এতিয়া আমি কিবা এটা খাই লওঁ, তাৰপিছত বাছ টেক্সি যি পাওঁ লওঁ, ডাইৰেক্ট কাটৰালৈকে যাই থাকোঁ। আমি আছোঁ জম্মু টাৱিৰ পৰা কাটৰালৈকে যাব লাগিব। তো কাটৰালৈকে ফাৰ্ষ্ট যাই লওঁ। আৰু মষ্ট ইম্পৰ্টেণ্টলি এটা কথা মনত ৰাখিব, যদি জম্মু কাশ্মীৰ ছাইডত আহিছে তেন্তে এজেঞ্চিৰ থ্ৰুৰে আপোনালোকে গাড়ী বুক কৰাব, কাৰণ তাত GPS ট্ৰেকিং থাকে। নাইবা আপুনি যি টি গাড়ীত গুচি গ'লে আপোনাৰ পিছত প্ৰব্লেম হ'ব পাৰে। আমি এনেদৰে কৰালোঁ। 1750 টকা লিখিছে, যদিও আমাৰ 1650 টকা লৈছে। এইটো কিয় লিখিছে তেওঁলোকেহে জানে। গতিকে এতিয়া আমি চাই থাকোঁ। তো আমি কাটৰা আহি পালোঁ আৰু ৰুম এটা বুক কৰালোঁ। 3000 টকা পাৰ নাইট। ইয়াত 4জন ইজিলি এডজাষ্ট হৈ যাব পাৰে। ইয়াত এখন বেড আছে আৰু ইয়াত এখন ডাবল বেড আছে ভিতৰ ছাইডত। গতিকে সুন্দৰ এটা ৰুম, এচি আছে। 3000 টকা পাৰ নাইট। তো হে এভৰিৱান, আমি আহি পালোঁ কাটৰা আৰু আমি হোটেল ৰুম বুক কৰিলোঁ ইয়াত। আপোনালোকে দেখালোঁ হোটেলটোৰ নাম হৈছে ব্ৰডৱে। এইটো হোটেল ব্ৰডৱে। তো আমি এটা এপাক ওলাই যাওঁ বাহিৰত, ক'ত কি আছে এবাৰ চাই আহোঁ। আমি দুজনে ওলাইছোঁ, সিহঁতে ফ্ৰেছ হৈ আছে, আমি ফ্ৰেছ হৈ ল'লোঁ আহি, কাৰণ 3 দিন গা পা ধোৱা নাই। মেইন কথাটো হৈছে আমি ভাবিছিলোঁ ঠাণ্ডা হ'ব। ভাবিছিলোঁ অসমতকৈ দুগুণ গৰম। আমাৰ কাপোৰবোৰো মানে পেকিঙত যিবোৰ আছে গৰম কাপোৰেই আছে বেছিভাগ। দুগুণ গৰম। আৰু ইয়াতে 48 মান চলি আছে চাইছোঁ। অসমততো বৰ্তমান বানপানী বাৰু। তো এনেকৈ গলিৰ ভিতৰত আহি ৰুমটো পাইছোঁ আমি। ড্ৰাইভাৰ ভাইয়াজনে দি দিলে আৰু পিক আপ এণ্ড ড্ৰপ আছে বৈষ্ণোদেৱী ট্ৰেকিঙলৈকে। কাষত হোটেলো এনেদৰে আছে, আপুনি চাব পাৰে।
কিমান ডিগ্ৰী 36 ডিগ্ৰী, বাট হিউমিডিটিটো বহুত বেছি। যিটো বতাহ চলি আছে তাত মানে গৰম হাৱা পূৰা একদম। সন্ধিয়ালৈকে অলপ ঠাণ্ডা হ'ব পাৰে। আমি এতিয়া অলপ সোধ পোছ কৰি লওঁ ক'ত কি আছে। আমি ৰাতিও ট্ৰেকিং কৰিব পাৰোঁ, গতিকে সেইটো আমি এবাৰ সুধি লওঁ। দেখা যাওক, আপোনালোকে চাই থাকক, ব্লগটি কণ্টিনিউ কৰি থাকক। এতিয়ালৈকে আমি বেছিভাগ আমি দেখুওৱা নাই, কাৰণ ট্ৰেইনৰ জাৰ্ণিটো বহুত বেছি হেক্টিক জাৰ্ণি। ট্ৰেইনখন ভাল নাছিলে ট্ৰেইনখন ভাল নাছিলে। এচি নহয়, এচি যদিও মানে ইমান এটা খাচ নহয় আৰু, সেইকাৰণে আমি বেছি দেখুওৱা নাই। এতিয়াৰ পৰা আপোনালোকে গোটেইখিনি দেখিবলৈ পাব। আমি মেইন ৰাস্তাটো পাই গ'লোঁ, এনেকৈ ওলাই আহি গালিটোৰে। তো আমাৰ দৰ্শন কৰাটো এতিয়ালৈকে ঠিক হোৱা নাই বাৰু। আমি এতিয়া কৰোঁ, আজি কৰোঁ নে কালি কৰোঁ ঠিক হোৱা নাই। তথাপি আমি অমৃতসৰ যাম যিহেতু নেক্সট। অমৃতসৰৰ কাৰণে আমি বাছবোৰ সুধিলোঁ। আপোনালোকে বাছ পাব, ট্ৰেভেলাৰ পাব বা প্ৰাইভেট গাড়ীও পাব। আমি বাছ সুধিলোঁ। বাছত ক'লে যে 650 পাৰ পাৰ্চন, আৰু যিকোনো টাইমতে আমি বাছখন মিলাই ল'ব পাৰিম আৰু নিজৰ টাইমৰ মতে। মানে প্ৰত্যেকটো ঘণ্টাৰ মূৰে মূৰে বাছ চলে। ঠিকেই আছে, শ্লিপাৰ বাছ হয়, এচি হয়। আৰু ইয়াত বিভিন্ন ধৰণৰ দোকান পোহাৰ আছে আৰু এনেদৰে খোৱাৰ পৰা থকালৈকে সকলোখিনি এভেইলেবল আছে। আৰু চিমো আপোনালোকে বনাই ল'ব লাগিব। আমাৰ বাৰু দাদা এজনৰ পৰা আমি লৈ লৈছোঁ বনাই। নহ'লে চিমো ইয়াত বনাই ল'ব। চিমৰ নেটৱৰ্ক একদমেই নাপায়। আৰু হোটেলত ৱাইফাই থাকে বাৰু। আচলতে এইফালে নহয়, ৰাস্তাটো সেইফালেহে নহয় এইফালে ইফালে যাবলৈতো ইফালে গাড়ী চাব যাব। বহুত বেছি গৰম। অলপ কামাখ্যা ভাইবটো আছে, কামাখ্যা আমাৰ যিটো ৰাস্তা তাৰ পৰা ভাইবটো আছে। কেৱল কামাখ্যাতকৈ গৰমটো বহুত বেছি। কামাখ্যাতকৈ গৰমটো বহুত বেছি। এইবাৰ আপোনাৰ চাব পাৰে ভিউটো এবাৰ। ভাল ছিজনত আহিলে তাততো আপোনালোকে বৰফে দেখিব। পাহাৰত পৰে নেকি? পাহাৰত পৰে নপৰে। ঠিক আছে, হাত বিষাইছে। লচ্ছি লৈ ল'লোঁ আৰু ইয়াতে এনেকৈ। যিহেতু বহুত বেছি গ্লাছ দিব দিলোঁ। অনলাইন পে'মেণ্ট অলপ অসুবিধা হয়, বাট অনলাইন পে'মেণ্টৰ অলপ অসুবিধা হয়, কিন্তু চলি যায় আৰু ইয়াৰ চিমখন আছে যিহেতু হৈছে। ৰ'দটো বহুত বেছি, গতিকে ৰুমলৈকে যাই থাকোঁ। তাত অলপ ৰেষ্ট লওঁ। আমি ৰাতিয়ে কৰিম। তো এতিয়া টাইম হৈছে 5:50 আৰু আমি হোটেলৰ পৰা ওলালোঁ। আমি চাৰাই আজিয়ে কৰিম, ওপৰত আজিয়ে উঠিম আমি। আৰু এতিয়া কিবা এটা খাই আজিৰ ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিম। আৰু নেক্সট ভিডিঅ'টো ওপৰত উঠা ভিডিঅ' পাব। গতিকে এইটো ভিডিঅ' আমি ইয়াতে শেষ কৰিছোঁ, কাৰণ বহুত বেছি লম্বা হৈ যাব। ট্ৰেইনৰ জাৰ্ণিও অলপ চলপ আছেতো। গতিকে এইটো ভিডিঅ' আমি ইয়াতে শেষ কৰিম। কিবা এটা খাই লওঁ, বাহিৰত আপোনালোকক অকণমান দেখাই দিম। মই শেষ কৰোঁ ভিডিঅ'টো। নেক্সট ভিডিঅ'টো ওপৰত যোৱা দেখিম। তো ভিডিঅ'টো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। আশা কৰোঁ আপোনালোকে কিছু হ'লেও ভাল পালে। নেক্সট ভিডিঅ'টো বহুত বেছি ভাল লাগিব। গতিকে নেক্সট ভিডিঅ'টো আপোনালোকে একদমেই স্কিপ নকৰিব। নেক্সট ভিডিঅ'টো চাওক।